সমষ্টিটোৰ কাৰণে মই যিমান কষ্ট কৰিব লাগে মই তিমানেই কষ্ট কৰিম দৰকাৰ হলে মোৰ দেহাত পানী হৈ যাওক এই সমষ্টি মানুহখিনি মই কিবা কৰি হলেও স্বাৱলম্বী কৰাহে আৰু শুনক এই সমষ্টিটো মোৰ ঘৰৰ বাবা ৰতনে কৈছে মৰাভৰলি গাঁৱৰ বৃদ্ধাগৰাকী বৰ অসুখ হৈ আছে সি আজি কেইবাদিনো ফোন কৰিছে তুমি খবৰ কৰি আহিবাচোন হয় নেকি মা বৃদ্ধাগৰাকী ল'ৰা ছোৱালী নাই নেকি মই নাজানো ভালকে হয় নেকি যাব লাগিব তেনে এবাৰ এই নহয় মা তোমাৰ মাতটো অকমান ভগা ভগা লাগিছে মাৰ কিবা অসুখ হৈ আছে নেকি কালি ৰাতি বৰ কাহ আহিছে সেইকাৰণে মোৰ মাতটো বহি যোৱা নিচিনা হৈছে ডক্তৰ এজন মাতি দিওঁ নেকি মা নালাগে ঘৰতে অলপ কাগুল কৰি ভাল হৈ যাব দিম ঠিক আছে দিয়া মা হেৰি কৰোঁ নেকি তেনে মই বৃদ্ধাগৰাকী খবৰ এটাকে লৈ আহোঁগৈ যোৱা যোৱা তুমি খবৰ কৰিবা দীপক আছে নহয় দীপক আছে ঠিক আছে তেনে তুমি বহা দীপক দীপক ছাৰ তুমি গাড়ীখন ঠিক কৰাচোন আমি এফালে যাবলগীয়া আছে ঠিক আছে বাৰু সেইকাৰণে মোৰ সহপাঠী কেইজন মাতিছোঁ মোৰ তাত আহিব অলপ পিছত তাৰ কাৰণে তুমি অলপ কিবা স্পেচিয়েল কিবা এটা কৰিবা হ'ব দিয়া সেইবোৰ চিন্তা কৰিব নালাগে মই কৰি থ'ম বাৰু তেনেহ'লে মা মই গৈ থাকোঁ যোৱা মথাৰিটো প্ৰথমে আমি পৰিদৰ্শন কৰিম না আমি প্ৰথম চিধা ফিল্ডত যাম না তাৰ নিবনুৱাখিনিক যদি কেনেবাকৈ সংস্থাপনটো দিব পাৰি আমাৰ এই প্ৰজেক্টটোৰ দৰে ভাল হ'ব কিন্তু ঠিক আছে ইলেকশ্যনতো 2 বছৰ আছে এই ইলেকশ্যনৰ মাত্ৰ 2 বছৰ আছে এইখিনি ভিতৰতে কামটো কৰিব লাগিব ছাৰ আহি পালোঁ গাড়ী ঢেৰ আছে দেখোন ইয়াত
আহক আহক বৰ খুব পালোঁ দেই আহক 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 নমস্কাৰ বৰবৰা নমস্কাৰ হাজৰিকা ভালে আছে ভালে আছে হয় বহক ভালকৈ বহক ঠিক আছে ভালি বহক ঠিক কওক খবৰ খাতি খবৰ খাতি ঠিকেই ঠিক আছে বাকী ঠিকে চলি আছে আপোনাৰ ঠিকে ঠিক আছে দিয়ক ঠিক আছে আমি মিটিং শেষ কৰিহে আহিছোঁ ইয়াত হয় নেকি খুব ভাল পালোঁ খুব ভাল পালোঁ খুব ভাল লাগিল হয় মোৰো ভাল লাগিল লগ পাই ভাল লাগিল পানী লওক ঠিক হাজৰিকা আচ্ছা হাতী বৰুৱা আমাক মতাৰ উদ্দেশ্যটো জনালে ভাল আছে হয় আপোনালোকৰ মতামত মোৰ উদ্দেশ্য এটা আছে আহক বৰবৰুৱা হাজৰিকা হয় আৰু ভৰালী আপোনালোকক মই ইয়ালৈ মতাটো এটা ডাঙৰ উদ্দেশ্য আছিল উদ্দেশ্যটো হৈছে মানে কেনেকুৱা আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ ওচৰত প্ৰায় 15খন গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল আচ্ছা আৰু এতিয়া প্ৰায় 15 বছৰমান হ'ল ব্ৰহ্মপুত্ৰে বালিচৰ কৰি ব্ৰহ্মপুত্ৰ বহুত দূৰলৈ গুচি গ'ল আৰু মই ভাবিছোঁ আপোনালোকৰ যদি সহায় সহযোগিতা পাওঁ তাত মই এটা বৃহৎ প্ৰকল্প গঠন কৰাৰ চিন্তা কৰিছোঁ আৰু মোৰ সমষ্টিত বহুত নিবনুৱা ল'ৰা ছোৱালী আছে ভাবিলোঁ সেই নিবনুৱা ল'ৰা ছোৱালীখিনিক আমি যদি তাত কিবা এটা সংস্থাপন দিব পাৰোঁ তেতিয়া মোৰ বোধেৰে খুব ভাল হ'ব যেন পাওঁ নিশ্চয় 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 এইটো ভাল চিন্তা কৰিছে আপুনি যে ভাবিছে এটা ডাঙৰ প্ৰকল্পৰ কথা তাত আমাৰ লাভ হ'ব কি ৰ'ব বৰবৰা প্ৰথমতে কামটো হৈ লওক তাৰপিছত আমি লাভ লোকচানৰ কথা ভাবিম নে কি কয় এই ৰ'বচোন আপোনালোক তেখেতে কথাটো চিন্তা কৰিছেহে এইবিলাক পিছত পাতিলেও হ'ব দেখোন নে কি কয় হয় আচ্ছা সেই মাটিখিনি কাৰ আচলতে সেই মাটিখিনি আমাৰ মানে চৰকাৰৰ কাৰো প্ৰাইভেট নহয় তেনেহ'লে এই কামটোৰ কাৰণেতো আমি ওপৰত জনাব লাগিব মুখ্যমন্ত্ৰী পৰ্যন্ত যাব লাগিব নহয় জানো তাৰপিছত মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন হ'লেহে আপুনি প্ৰজেক্টৰ হাত দিব পাৰিব দীঘলীয়া হ'ব কিন্তু প্ৰচেছ কথাটো কিন্তু আপুনি সঠিক কথা কৈছে দেই চিএমৰ পাৰ্মিশ্যন নোহোৱাকৈ আমিতো একো কামত আগবাঢ়িব নোৱাৰোঁ কথাটো বোধ কৰোঁ আপুনি বুজিছে পাৰিম জানো আমি কওকচোন তেখেতৰ অনুমোদন আমি ল'ব লাগিব ঠিক কৈছে ভৰালী আপোনাৰ সমষ্টিত ইমান এটা ডাঙৰ প্ৰকল্প কেনেকৈ আপুনি নিজে কৰিব তাতে আপোনাৰ সমষ্টি নিবনুৱাক ইয়াত আপুনি কেনেকৈ ইনভলভ কৰিব মইতো মোৰ সমষ্টি নিবনুৱাৰ কথা চিন্তাই কৰা নাই হয় হয় বৰবৰুৱা সেইখিনিতেই আপোনাৰ আৰু মোৰ চিন্তাৰ পাৰ্থক্যটো আছে আচ্ছা এই ইমান ডাঙৰ এটা প্ৰজেক্ট কৰিবলৈ যাওঁতে আপোনাৰতো বহুত কষ্ট হ'ব হয় হাজৰিকা আপুনি কষ্ট কৰাৰ কথা ক'লে ন
মই কিন্তু কষ্ট কৰাৰ মানুহ মই কষ্ট কৰিব পাৰিম শুনক হাজৰিকা ভৰালী এই সমষ্টিটোৰ কাৰণে মই যিমান কষ্ট কৰিব লাগে মই তিমানেই কষ্ট কৰিম দৰকাৰ হ'লে মোৰ দেহা পানী হৈ যাওক এই সমষ্টিৰ মানুহখিনি মই কিবা কৰি হ'লেও স্বাৱলম্বী কৰাহে এৰিম আৰু শুনক এই সমষ্টিটো মই সমষ্টি হিচাপে নাভাবোঁ এই সমষ্টিটো মোৰ নিজৰ ঘৰ ঠিক আছে হাতী বৰুৱা আপোনাৰ এই মহান উদ্দেশ্যত আমি সমৰ্থন কৰিছোঁ আপোনালোকে মোক সহায় কৰক বা নকৰক সেইটো মই নাজানো কিন্তু এইটো মোৰ দৃঢ় বিশ্বাস আছে মোৰ সমষ্টি মানুহে মোক সহায় কৰিবই দীপক এই বৰগোহাঁই আহিছে নেকি হয় ছাৰ পঠাইছোঁ বৰগোহাঁই আহিছে আহিছে তো আহিছে দেৰি হৈছে আপোনাৰ অঁ বৰগোহাঁই নমস্কাৰ বহক বহক দেৰি কৰিলে আপুনি মই এটা বিশেষ কামৰ কাৰণে এটা বেলেগ সমষ্টিত অলপ লাগি আছিলোঁ তাৰ কাৰণে অকণমান দেৰি হ'ল আমি আলোচনা আগবঢ়াইছিলোঁ আলোচনা কিদৰে আগবঢ়ায় এতিয়া আপোনালোকে আলোচনাটো আগবঢ়াওক হয় আপুনি সময় কৈ দিয়ক তেখেতক অকণমান ইমান বিশাল প্ৰজেক্টটো মই যিদৰে ভাবিছোঁ ইয়াত আমাৰ বহুত এই পাৰ্টিবোৰে আপোনাৰ মোৰ ভিতৰ চৰাটোক কিবা কথাত যদি গম পায় আৰু আমাৰ দুই এজনটো কৈয়ে থাকে ইয়াৰ পৰা ইমান মুলফা লাগিব ইয়াৰ পৰা ইমান এই কথাবোৰে অপজিশ্যনত যদি কিবা কথাত কিবা কোনোবাই যদি আউট হৈ যায় তেন্তে কিন্তু প্ৰজেক্টটো মোৰ বোধেৰে আধাতে আমি সামৰিব লাগিব সেয়েহে আমি এটা কথাই চিন্তা কৰিব লাগিব আমি সকলোখিনি মিলি এই প্ৰজেক্টটোৰ ওপৰত আমাৰ একগ্ৰতাৰে আমি কামবোৰ সক্ৰিয়ভাৱে আৰু খুব নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিলে আমাৰ সমষ্টিবাসীয়েতো ভাল পাবই আৰু দ্বিতীয়তে কোনো আমাৰ অপজিশ্যন লিডাৰবিলাকে আমাক আঙুলিয়াব নোৱাৰিব তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰখাটো নিতান্ত প্ৰয়োজন বুলি ভাবোঁ হয় আপুনি ঠিকেই কৈছে এটা কথা জানি থওক মই কিন্তু কাকোকেই ভয় নকৰোঁ মই এটা বস্তুকেই ভয় কৰোঁ সেইটো হৈছে সময় পলিটিকেল লাইনত এইবোৰ থাকিবই কিন্তু আপুনি অকণো চিন্তা কৰিব নালাগে মোৰ সমষ্টি মানুহে মোক যিমান সমৰ্থন কৰে হয়তো আপোনাৰ সমষ্টি মানুহে আপোনাক কিমান সমৰ্থন কৰিব নোৱাৰিবও পাৰে বা নকৰে মই এইখন সমষ্টি বুলি নাভাবোঁ এইখন মোৰ এখন ঘৰ বুলি ভাবোঁ গোটেই সমষ্টিটোক মই এখন ঘৰ বুলি ভাবোঁ আৰু এই ঘৰখনৰ ডাঙৰ ল'ৰা মই বুলি ভাবোঁ মহাশয় আপুনি কোৱা কথাকেইটাৰ গুৰুত্ব আছে যদিও আপোনাৰ কথাৰ আজিকালি পলিটিক্সটো মহাশয় আপুনি বৰ সূক্ষ্ম হিচাপে বিশ্লেষণ কৰি চাইছে পলিটিকেলটো এনেকুৱা এটা বস্তু নহয় পলিটিক্স এনেকুৱা এটা বস্তু নহয় আপোনাৰ পিছত বেকগ্ৰাউণ্ড কিমান মানুহ আছে ভাল বেয়া কিমান মানুহ আছে সেইটো আপুনি কিমান দূৰ অনুমান কৰিব পাৰিছে মই কিন্তু মোৰ বোধেৰে অকণমান শংকা ৰৈ গৈছে
ঠিক আছে তেতিয়াহ'লে কথাখিনিতো আপোনালোকে বুজি পালেই গতিকে আমি এটা ঠাইত কম দাদা নমস্কাৰ মই আনি আছো দেই ভালে ভালে আপোনালোকৰ ভাল নহয় ভালে ঠিক আছে উন্নত হ'লে আমি আমাৰ সমষ্টিবাসী বিৰাটেই সুখী হ'ব এই লাভালাভৰ কথাটো মই চিন্তা কৰা নাই কিন্তু সমষ্টি উন্নয়ন কেনেকৈ কৰা যায় আপুনি অকণ গুৰুত্ব দিলে ভাল পাম নিশ্চয় আমাৰ CM ছাৰৰ ওচৰলৈ আপোনাৰ আটাইকেইজন মোৰ লগত যাব লাগিব আৰু মোৰ গাঁৱৰ সমষ্টিৰ 6-7জন মানুহ মই লৈ যাম তাৰ কাৰণে আপোনালোকে অকণমান চিন্তা কৰিবলগীয়া নাই আপুনি প্ৰথমে এটা তাৰিখ ঠিক কৰক সকলো একেলগে আমি গুচি যাম ঠিক আছে প্ৰথম CM ওচৰত যাব লাগিব তাৰপিছত আমি বাকীখিনি কাম একেলগে মিলি কৰিম নহয় সোনকালে মই আপোনালোকক দায়িত্ব দিম আপুনি প্ৰথমতে তাৰিখটো সিদ্ধান্ত পৰা কোন তাৰিখে যাম আমি সকলোখিনি মিলি একেলগে গুচি যাম হয় হয় মই তাৰিখটো আপোনালোকক মানে কি কয় বৰগোহাঁই অতি সোনকালেই দিম এইটো বৰ ধুনীয়া কথা ভৰালি হয় গিৰ গাড়ীৰ নাম শুনিছে হয় শুনা পাইছোঁ সাংঘাতিক গুজৰাটত আছে গিৰ গাড়ীটো যে মই ভাবিছোঁ আপুনি গিৰ গাড়ীৰ এটা ব্যৱস্থা কৰিব এই দাম কৰিব ৰ'ব আপুনিতো লাভতে থাকিব এতিয়া গিৰ গাড়ীখিনি আনি পেলাই বহুত নিবনুৱা আমি সংস্থাপন কৰিব পাৰিম লগতে গাখীৰৰ কাৰণে আমাৰ নিবনুৱা আপোনাৰ কিজানি সমষ্টিৰ চব নিবনুৱা ল'ৰা ছোৱালীক আপুনি নিয়োগ কৰিব পাৰিব ইমানেই গাখীৰ প্ৰডাকশ্যন হয় তাত গিৰ গাড়ীৰ পৰা আমাৰ কিবা লাভ হ'ব জানো লাভতেই লাগিল আকৌ লাভ হ'ব চব কৰিলে সকলো লাভ হ'ব কিন্তু আমি প্ৰথমতে আগবাঢ়িব লাগিব আমি সকলো লাভান্বিত হ'ম মই এইবিলাকত কোনো লাভেই নেদেখোঁ লাভ হ'ব আপুনি চিন্তা নকৰিব অকল লাভত থাকে মানুহটো কাম আৰম্ভ কৰকচোন তাৰপিছত লাভটো চাব তেখেতে সমষ্টিৰ উন্নয়ন জাতিৰ উন্নয়ন কিদৰে কৰা যায় সেই কথাটোত তেওঁ বেছি মনোনিৱেশ দিব লাগে কিন্তু তেখেত দৌৰি থাকে সদায় ক'ৰ পৰা কিমান লাভাংশ ওলাব সেই বস্তুটো তেখেতে সমষ্টিত যদি সকলোবোৰ সমষ্টিত এইদৰে এটা আমি ব্যৱহাৰ কৰিব যাওঁ লাভাংশ ক'ৰ পৰা পাওঁ এনে পৰিস্থিতিত আমাৰ সমষ্টিয়ে কিন্তু আমাৰ জনসাধাৰণে আমাক বৰকৈ তোষামত কৰিব পাৰে সেইকাৰণে তেখেতক মই ব্যক্তিগত হিচাপে আলোচনা কৰি তেখেতৰ লগত কিছু কথা বতৰা পাতিম বুলি ভাবিছোঁ হয় হয় ঠিক কৈছে আৰে ইমান কষ্ট কৰি টকা খৰচ কৰি MLA হ'লোঁ এইটো আমি লাভাংশটো উলিয়াবই লাগিব বৰবৰুৱা আপুনি লাভাংশ পাব প্ৰথমতে আপুনি নিজৰ সমষ্টিৰ কথাটো চিন্তা কৰক আৰু সমষ্টিৰ মানুহখিনিক আপুনি নিজৰ মানুহ বুলি ভাবি লওক আৰু সমষ্টিৰ উন্নয়নৰ কাৰণে আপুনি চিন্তা কৰক আপুনি যিমান লাভাংশ বিচাৰিছে তাতকৈ আপুনি 10 গুণ বেছি পাব আপুনি একেবাৰতে খাই কিয় শেষ কৰিব বিচাৰিছে আপুনি একেবাৰতে মিলি হৈ একেবাৰে গুচি যাম বুলি ভাবিছে নেকি আপুনি দখল কৰক মিনিমাম 20 বছৰৰ কাৰণে আপুনি চিন্তা কৰক তেতিয়া দেখিব আপুনি যিমান ডেভেলপ ভাবিছে তাতকৈ বেছি হ'ব আৰু সমষ্টি মানুহে আপোনাক খুবেই ভাল পাব আৰু এটা কথা আমি থলুৱাভাৱে হাঁহৰ পৰা বা মুৰ্গীৰ পৰা যদি থলুৱাভাৱে আমি কণী উৎপাদন কৰিব পাৰোঁ ছাপ'জ আপোনাৰ 20,000 কণী 20,000 কণী উৎপাদন কৰি যদি আমি বজাৰত মুকলি কৰি দিব পাৰোঁ তেতিয়া আমি বেলেগৰ ৰাজ্যৰ লগত আমি পৰমুখামুখি হ'ব নালাগে আত্মনিৰ্ভৰশীল হ'ম আমি মই সেইটো আপোনাৰ ওচৰত এটা প্ৰস্তাৱ ৰাখিলোঁ এইটো ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব সহায় মোৰ পৰা পাব নে কি কয় গোহাঁই বৰবৰা আপুনি আছোঁ ময়ো হয় হাজৰিকা আপোনাৰ মই অলপ কথা পাতিম এই বিষয়ে আমি সকলোখিনি বুজি পালোঁ আপুনি এতিয়া তাৰিখটো ঠিক কৰক হয় মই অহাকালিলৈ সমষ্টিবাসীৰ লগত কথা পাতোঁ ঠিক আছে তাৰপিছত ফোন যোগেৰে আপোনালোকক মই দায়িত্ব কৰি দিম ঠিক আছে হ'ব হাতী বৰুৱা আপোনালৈ মোৰ এটা অফাৰ আছে আপুনি বা কি কওকচোন বাৰু কি অফাৰ আপুনিতো জানেই মই চিধা চিধি কোৱা মানুহ
অফাৰটোত মোৰ কি লাভ হ'ব? অফাৰটোত আপোনাৰ লাভ একো নহয়, যি লাভ হয় মোৰে হ'ব। অৱশ্যে আপোনাৰ লাভ এটা হ'ব, বিয়া এখন কিন্তু খাবলৈ পাব আপুনি। মই আপোনাৰ ভণ্টিক বিয়া পাতিব খুজিম। হে মই সেই বিষয়ে একো ভবা নাই, কিন্তু এটা কথা ঠিক, মোৰ ভণ্টিয়ে ল'ৰা এজনক পচন্দ কৰি থৈছে। ল'ৰাজন অলপ দুখীয়া। দুখীয়া? তেনেহ'লে আমি উঠো। এই মানুহকেইজনে কিয় এনেকৈ ক'লে? ইমান মানুহক ইনচাল্ট কৰিব পাৰেনে? তাকেতো মই বুজি নাপালোঁ, এখেতসকল কেনেকৈ জনতাৰ প্ৰতিনিধি হ'ল। সঁচাই বৰ বেয়া লাগিছে। মোৰ ভণ্টিয়ে বাৰু দুখীয়া ল'ৰা এটাই ভাল পালে, এই দুখীয়া মানুহৰ অস্তিত্ব নাই নেকি? নাই, আজিকালি দুখীয়া মানুহৰ একো অস্তিত্ব নাই। টকা টকা টকা, মানুহবোৰ এনেকুৱা যান্ত্ৰিক হৈ গৈছে, টকা চিনি পায়। তাকে ঠিক আছে, এইবোৰ কথা চিন্তা কৰি নাথাকিব। এইবোৰ মানুহৰ মানসিকতা বেলেগ। সকলো মানুহ যদি সমান হ'লহেঁতেন, আজি আমাৰ পৃথিৱীখন এনেকুৱা নহ'লেহেঁতেন। এইবোৰ মানুহৰ কথা বাদ দিয়ক, আপুনি আপোনাৰ কাম কৰক। চাহ খাব নেকি? খাব পাৰি। ঠিক আছে, মই চাহ একাপ আনিছোঁ আৰু এইবোৰ বাদ দিয়ক। ঠিক আছে।